খ্ৰীষ্টধৰ্মী লোকসকলৰ পবিত্ৰ বৰদিনলৈ মাজত মাথো 2টা দিন আৰু তাক লৈ উৎসাহৰ শেষ নাই গীৰ্জাবিলাকত আৰু এই দৃশ্য হৈছে নিজ বালিচিঠা গীৰ্জাৰ আৰু এইদৰে কেৰলৰ ৰিহাৰ্চল কৰি থকা পৰিলক্ষিত হৈছে এইদৰে আসলতে গীৰ্জা কৰিব প্ৰাৰ্থনা কৰিবলৈ যিসকল লোক আহিছে তেওঁলোকে সকলোৱে আসলতে কেৰলৰ ৰিহাৰ্চেলত সহযোগ কৰা পৰিলক্ষিত হৈছে এই দৃশ্য হৈছে নিজ বালিচিঠাৰ মোৰ লগত পালকগৰাকী আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম প্ৰস্তুতি কেনেকুৱা আৰু এটা কথা ক'ব লাগিব যে খ্ৰীষ্টধৰ্মীসকলে যি 25 তাৰিখৰ দিনা তেওঁলোকে সকলো ওলাই আহি গীৰ্জাত প্ৰাৰ্থনা কৰিব মোৰ লগত পালকগৰাকী আছে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা মই প্ৰথমে এই নিউজ চেনেলৰ পৰা আমাৰ নিজ পালেষ্টা মণ্ডলী হৈ আহি থকা বৰদিন আৰু নতুন বছৰৰ সকলো সমূহ ৰাইজলৈ শুভেচ্ছা জনালোঁ আমি আনন্দিত হৈছোঁ আমি 1 ডিচেম্বৰৰ পৰাই আমি প্ৰস্তুতি চলাই আছোঁ এই যে আমি গীৰ্জা কম্পাউণ্ডবিলাক সজাইছোঁ আমাৰ যুৱক যুৱতীসকলে আৰু আমি প্ৰত্যেক ঘৰে যে আনন্দৰে এই মহান সৰ্বশক্তিমান যীশুখ্ৰীষ্টৰ জন্মৰ দিনত আমি ইয়াক স্মৰণ কৰিবৰ কাৰণে আৰু ইয়াক আমি গৌৰৱ কৰিবৰ কাৰণে আমি সেই প্ৰস্তুতি চলাই আছোঁ এনেকুৱা কাৰ্যসূচী কি থাকিব 25 তাৰিখৰ দিনা 25 তাৰিখৰ দিনা আমাৰ ইয়াতে ঈশ্বৰৰ আমি সেৱা কৰিম আমি আন্তৰিক হিচাপে আমি ইয়াক মানে সন্মান জনাম যেহেতু ঈশ্বৰ হৈও আমাৰ সকলো মানৱ জাতিৰ কাৰণে আমাৰ সকলো পাপত পৰিত্ৰাণ দিবলৈ মানৱ হৈ জন্ম ল'লে আমাৰ মাজত জগতত আহিল সেইকাৰণে আমি আনন্দৰে সকলো মিলি জুলি আমি প্ৰীতি ভোজ কৰিম আৰু ঈশ্বৰক ধন্যবাদ কৰিম আৰু সকলো মানুহৰ কাৰণে আহিছে যে আমাৰ সকলো জাতি সকলো মানুহ ইয়াতে উপস্থিত হ'ব এদিনা প্ৰগ্ৰামত হয় এটা কথা ক'ব লাগিব যে এইদৰে আসলে সকলো লোকে ৰিহাৰ্চেলত তেওঁলোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে যিহেতু বৰদিনৰ দিনটোত আসলতে এইদৰে তেওঁলোকে সকলোৱে আসলে গীৰ্জাত প্ৰাৰ্থনা কৰিব আৰু এটা কথা ক'ব লাগিব যে খ্ৰীষ্টধৰ্মী লোকসকলে এইদৰে আসলে তেওঁলোকে সকলোৱে লোক লাগি একেলগে প্ৰাৰ্থনা কৰিব মোৰ লগত কিছু তেওঁলোকে যি মহিলা আছে তেওঁলোকে যি প্ৰাৰ্থনা কৰি আছে গীৰ্জাত তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম বাইদেউ অলপমান উঠি দিব কেনেকুৱা প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আমি এতিয়াতো ডিচেম্বৰৰ 1 তাৰিখৰ পৰাই আমি আমাৰ মহান প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰি আৰু তেওঁৰ জন্মৰ দিৱস আমি পালন কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ এতিয়া ওচৰে পাজৰে লগৰীয়াবিলাকক মাতি পেলাই আৰু বিভিন্ন গণগোষ্ঠীৰ পৰা আৰু বিভিন্ন সম্প্ৰদায়ৰ পৰা আমাৰ বান্ধৱীসকল আছে তেওঁলোকক মাতি আনি যীশু খ্ৰীষ্ট যে কিয় জন্ম হ'ল আৰু কিয় জন্ম ধাৰণ কৰিলে এই পৃথিৱীত আহি আমাৰ মনুষ্য সন্তানবিলাকক উদ্দেশ্যলৈ কিয় আহিলে কিয় জন্ম হ'লে ইয়াৰ বাৰ্তা আমি শুনাবলৈ আমি প্ৰস্তুত হৈছোঁ ঘৰত পিঠা পনা বনাইছে নেকি আলহী আহিবৰ কাৰণে আমি এতিয়া পিঠা কৰি বনাই থৈছোঁ এতিয়া প্ৰস্তুত কৰি আছোঁ হয়
আৰু এগৰাকী বাইদেউ আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'ব বাইদেউ প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আমি বহুত কৰিছোঁ যেনিবা আমি আমাৰ বড়দিন বহুত এক বছৰ আমি ৰখি থাকে যেনিবা তেনেকৈ আমি বহুত হৰহিত মনেৰে আমি আলহী আহিব আলহী বহুত আহিব আমাৰ কি এৰেঞ্জমেণ্ট কৰিছে আলহীৰ কাৰণে আমি খাদ্য আমি গাহৰি মাংস তাৰপিছত মুৰ্গী আৰু খাহী মাছ চব থাকিব আৰু পিঠা কিবাকিনি চব থাকিব ফল চল চব থাকিব চব প্ৰস্তুত হৈছে আৰু এইবিলাক যোগাৰ কৰা হৈছে হয় এটা কথা ক'ব লাগিব যে এইদৰে আচলতে তেওঁলোকে প্ৰাৰ্থনা কৰি থকা পৰিলক্ষিত হৈছে আৰু এইদৰে আচলতে নিজ বালিচিঠাৰ যি গীৰ্জাঘৰ আছে সেই গীৰ্জাঘৰত খ্ৰীষ্টধৰ্মী লোকসকলে তেওঁলোকে প্ৰাৰ্থনা কৰাৰ লগতে খ্ৰীষ্টমাছৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি কৰি তোলা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ